ভয়ংকৰ সংকটৰ গৰাহত অসমৰ চাহ উদ্যোগ কণ্টেইনাৰৰ অভাৱত ৰপ্তানি কৰিব পৰা নাই অসমৰ চাহ ভাৰতীয় বন্দৰৰ কণ্টেইনাৰ চীনে লুকুৱাই ৰখাৰ সন্দেহ চাহ উদ্যোগৰ এই সংকটৰ আঁৰত চীনৰ ষড়যন্ত্ৰৰ সন্দেহ ভাৰতীয় চাহ বৰ্ডৰ বিষয়াৰ সংকটত অসমৰ চাহ উদ্যোগ চীনৰ ষড়যন্ত্ৰৰ বাবেই সংকট গুৰুতৰ অভিযোগ আনিলে চাহ বৰ্ডৰ অধ্যক্ষই কৰোনাৰ প্ৰভাৱ পৰা নাই অসমৰ চাহ উদ্যোগত পূৰ্বৰ দৰে অব্যাহত আছে চাহৰ উৎপাদন গুণগত মানৰো হোৱা নাই তাৰতম্য ইৰাণৰ লগতে পশ্চিমৰ দেশবোৰতো বৃদ্ধি পাইছে চাহিদা কিন্তু তাৰ পিছতো কেৱল কণ্টেইনাৰৰ অভাৱৰ বাবেই ৰপ্তানি কৰিব পৰা নাই অসমৰ চাহ কণ্টেইনাৰৰ অভাৱে মাধমাৰ সোধাইছে ৰাজ্যৰ চাহ উদ্যোগক স্পট নাইকিয়া হ'ল একেবাৰে কণ্টেইনাৰ নাই কলিকতা ইষ্টাৰ্ণ পৰ্টবোৰৰ পৰা হালদিয়া কলিকতা কণ্টেইনাৰ এভেইলেবিলিটি একেবাৰে নাই চাহটো কণ্টেইনাৰৰ ভিতৰত সোমোৱাই ইয়াৰ পৰা পঠায় কণ্টেইনাৰবোৰ কিবা কাৰণত নাইকিয়া হৈ গ'ল আমি শুনিছোঁ যে চাইনাই চব কণ্টেইনাৰবোৰ লৈ পেলাই তেওঁলোকৰ কিবা কব্জা কৰি ৰাখিছে কলকাতা হালদিয়া আৰু পাৰাদীপৰ বন্দৰত নাটনি হৈছে কণ্টেইনাৰৰ কপটীয়া চীনে ভাৰতীয় বন্দৰৰ পৰা কণ্টেইনাৰসমূহ ছিংগাপুৰ অথবা নিজৰ কোনো বন্দৰলৈ নি লুকুৱাই ৰখাৰ সন্দেহ ভাৰতীয় চাহ বৰ্ডৰ অধ্যক্ষৰ ভাৰতীয় চাহৰ বজাৰ চীনে নিজৰ দখললৈ নিয়াৰ চলেৰেই এই ষড়যন্ত্ৰ ৰচাৰ সন্দেহ অধ্যক্ষ প্ৰভাত কমল বেজবৰুৱাৰ হয়তো বিশেষকৈ আমাক অপকাৰ কৰিবৰ কাৰণেই কৰিছে নেকি কাৰণ আমি অনুমান কৰিছোঁ এইটো হয়তো কনস্পিৰেচি থিয়ৰী বোলা বস্তু এটা আছে নহয় মানে চব কণ্টেইনাৰবোৰ নি পেলাই তেওঁলোকৰ ডাঙৰ ডাঙৰ পৰ্ট আছে নহয় এটা পৰ্টবোৰত সোমাই ৰাখিছে যাতে বেলেগ দেশবোৰে এক্সপৰ্ট কৰিব নোৱাৰে পূবৰ বন্দৰসমূহৰ বিপৰীতে গুজৰাট আৰু মহাৰাষ্ট্ৰৰ বন্দৰত এতিয়াও মজুত আছে চাহ সৰবৰাহত ব্যৱহাৰ হোৱা কণ্টেইনাৰ পশ্চিম আৰু দক্ষিণৰ বন্দৰসমূহলৈ চাহ সৰবৰাহ কৰিব পাৰিলেহে থন ধৰি উঠিব ৰাজ্যৰ চাহ উদ্যোগ সাংঘাতিক অপকাৰ হৈছে আমাৰ যিবোৰ ইৰাণলৈ সাধাৰণতে যিবোৰ চাহ যায় USA-লৈ যিবোৰ চাহ যায় সেই চাহবোৰৰ এতিয়া এক্সপৰ্টবোৰ নাইকিয়া হৈছে মানুহে পঠাব নোৱাৰিলে নিকিনিব চাহবোৰ অৰ্থডক্স মাৰ্কেটটো খুব ভাল হ'ব লাগিছিলে কিন্তু হোৱা নাই চাহৰ ৰপ্তানি কমি যোৱাৰ বাবেই দেশীয় বজাৰত বৃদ্ধি পাইছে যোগান ফলশ্ৰুতিত কমিছে চাহৰ মূল্য বিপৰীতে বাঢ়িছে উৎপাদনৰ খৰচ দিনে দিনে বৃদ্ধি পাইছে শ্ৰমিকৰ মজুৰি বাঢ়িছে কীটনাশক সাৰ আৰু সা সৰঞ্জামৰ খৰচ যাৰ বাবে গভীৰ সংকটত পৰিছে চাহ উদ্যোগ আমাৰ এক্সপৰ্টৰ হাতত বহুত অৰ্ডাৰ আছে ইৰাণৰ বহুত অৰ্থডক্স অৰ্ডাৰ আছে আৰু তেওঁলোকে এগ্ৰেছিভলি কিনিলেহেঁতেন কিন্তু কিনিব পৰা নাই কাৰণ পঠাবলৈ তেওঁলোকৰ কণ্টেইনাৰ নাই বিদেশত অসমৰ চাহৰ চাহিদা থকাৰ পিছতো কণ্টেইনাৰৰ বাবে ৰপ্তানি কৰিব নোৱাৰা ঘটনাত হতাশ হৈ পৰিছে চাহ উদ্যোগৰ সৈতে জড়িত প্ৰতিজন লোক প্ৰশ্ন হয় চীনৰ সম্ভাৱ্য ষড়যন্ত্ৰ উফৰাই চাহ উদ্যোগক টনকিয়াল কৰিবলৈ কোনে ল'ব ব্যৱস্থা যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্য বন বিভাগৰ উচ্ছেদৰ আশংকাত ভুগিছে এতিয়া শোণিতপুৰৰ 3খন গাঁৱৰ ৰাইজ উপায়ুক্তক ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে গাঁওবাসীয়ে এখন প্ৰপত্ৰক লৈ শোণিতপুৰত প্ৰতিবাদ ৰাজপথত প্ৰতিবাদকাৰীৰ শ্লোগান আমি ফৰ্ম ফিল আপ নকৰোঁ ভিতৰীয়া কিবা আৰু হৈছে ঘুমাই আছে ফৰ্মখনত যেনেকৈ লিখা আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধিৰ লক্ষ্যৰে বন বিভাগে প্ৰেৰণ কৰিছে এইখন প্ৰপত্ৰ অসম বন্যপ্ৰাণী সুৰক্ষা নিয়মাৱলী 1997 চনৰ দাবী প্ৰপত্ৰ কিন্তু এই ফৰ্মখন ফিল আপ কৰিবলৈ যিহেতু কোৱা হৈছে আৰু ইয়াত এটা কথা স্পষ্টকৈ লিখা হৈছে যে ঘোষণাপত্ৰত উল্লিখিত প্ৰস্তাৱ ৰাষ্ট্ৰীয় উদ্যান এলেকাৰ ভিতৰৰ বাসিন্দা হওক গাঁওবুঢ়াৰ জৰিয়তে শোণিতপুৰৰ মহাভৈৰৱ মৌজাৰ 1 নম্বৰ শিৰুৱনী 3 নম্বৰ শিৰুৱনী আৰু 4 নম্বৰ শিৰুৱনীৰ 600 ঘৰ লোকৰ হাতে হাতে তুলি দিছে প্ৰপত্ৰখন তিনিওখন ৰাজহ গাঁৱক ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্ভুক্ত কৰাৰ অচিলাৰে প্ৰেৰণ কৰা প্ৰপত্ৰ হাতত পৰাৰ পিছতেই হাহাকাৰ লাগিছে ৰাইজৰ উচ্ছেদৰ আশংকাত ভোগা ৰাইজ ওলাই আহিছে ৰাজপথলৈ
প্ৰপত্ৰ পূৰণ নকৰোঁ বুলি শ্লোগান দি ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ কোনো কাৰণতেই ভেটি এৰি নিদিয়াৰ হুংকাৰ ৰাইজৰ তাৰমানে ফৰ্মখিনি আমাক গাঁওবুঢ়াই আনি পেলাই দিলে আৰু গাঁৱৰ ল'ৰা এটাৰ সহযোগত গাঁওবুঢ়াই আনি পেলাই আমাৰ ফৰ্মখন দিলে আৰু কৈছে যে এইখন ফৰ্ম তোমালোকৰ আদি ককা আজু ককা তেখেতৰ 50-60 বছৰ আগৰ যদি মাটিৰ ডকুমেণ্টছ আছে এই গাঁওবিলাকৰ যদি মাটিৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছ দি পেলাই এই ফৰ্মখন ফিল আপ কৰি দিয়া আৰু নহ'লে ভৱিষ্যতে 9 এডিশ্যনত সোমাই গৈছে এই গাঁও 3-4খন আৰু ইভেকশ্যন হৈ যাব গাঁওকেইটা ককাক আজু ককাকৰ দিনৰে পৰা ৰাজহ গাঁওকেইখনত বসবাস কৰি অহাৰ দাবী প্ৰতিবাদকাৰীৰ তাৰ পিছতো বন্যপ্ৰাণী সুৰক্ষা আইন 1972ৰ 35 এক ধাৰাৰ অধীনত জাৰি কৰা অধিসূচনা প্ৰত্যাহাৰৰ দাবী ৰাইজৰ কেৱল ইমানেই নহয় ৰাইজৰ হাতে হাতে তুলি দিয়া প্ৰতিখন প্ৰপত্ৰৰ বিপৰীতে ধন লুটা গাঁওবুঢ়াৰ বিৰুদ্ধেও ব্যৱস্থা লোৱাৰ দাবী ৰাইজৰ এইখন ফৰ্ম যেটো আহিছে এতিয়া আমি কেতিয়াও নকৰোঁ ভৱিষ্যতো নকৰোঁ ফটককৈ যদি আমাৰ গাঁওবুঢ়া হওক যিকোনো দায়িত্বশীল নেতা যদি আহি কেনে আমাৰ ইয়াত আমাৰ মেম্বাৰ আছে আমাৰ ৱাৰ্ড মেম্বাৰ আছে আৰু আমাৰ গাঁৱৰ মুৰব্বী আছে তেখেতক লৈ আলোচনা কৰি কেনে যদি তেখেতে আমাক ক'লে আমি কিবা চিন্তা কৰিলোঁ হয় এতিয়া আমি কেতিয়াও ফিল আপ নকৰোঁ কাজিৰঙাৰ নৱম সংযোজনত শোণিতপুৰৰ 3খন ৰাজহ গাঁও অন্তৰ্ভুক্ত কৰাৰ বিষয়টোত ভুক্তভোগীয়ে দাবী কৰিছে উপায়ুক্তৰ হস্তক্ষেপ তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট হাজোত পুখুৰীত বিহ দি নিধন কৰিলে 20 লাখ টকাৰ মাছ দুৰ্বৃত্তৰ অমানৱীয় কাণ্ডৰ পিছতে মূৰত সৰগ ভাগি পৰিছে এতিয়া হাজোৰ মৎস্য পালকৰ পৰিয়ালৰ কিয়নো বেংকৰ পৰা ঋণ লৈ 6 বিঘা মাটিৰ পুখুৰীত মৎস্য পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছিল নুৰ মহম্মদে হাজোত 20 লাখ টকাৰ মৎস্য নিধন পুখুৰীত বিহ দি মৎস্য নিধন দুৰ্বৃত্তৰ কান্দি কান্দি চেতনা হেৰালে মৎস্য পালকে আত্মনিৰ্ভৰশীল হোৱা সপোন দেখি সৰ্বশান্ত হ'ল হাজোৰ এগৰাকী মৎস্য পালক নিশাৰ এন্ধাৰত পুখুৰীত বিহ ঢালি দুৰ্বৃত্তই নিধন কৰিলে 20 লাখ টকাৰ মাছ হাজোৰ নতুন দিহিনাৰ দক্ষিণ হিংৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো পুৱাই নিজ পুখুৰীত কুইণ্টলে কুইণ্টলে মৰা মাছ দেখা পোৱাত মূৰত সৰগ ভাগি পৰিল নুৰ মহম্মদৰ পৰিয়ালৰ মৎস্য পালনেৰে স্বাৱলম্বী হোৱাৰ সপোন এনেদৰে পুখুৰীত মৰহি যোৱাত পুখুৰীৰ পাৰতে হিয়া ঢাকুৰি কান্দিলে মৎস্য পালক নুৰ মহম্মদ আৰু পৰিয়ালে কান্দি কান্দি এটা সময়ত চেতনা হেৰাই পেলালে নুৰ মহম্মদ নামৰ মৎস্য পালকগৰাকীয়ে কিয়নো বেংকৰ পৰা ঋণ লৈ 6 বিঘা মাটিৰ পুখুৰীত মৎস্য পালন কৰিছিল এইগৰাকী নুৰ মহম্মদে কিন্তু নিশাৰ ভিতৰতে যেন ঘোৰ অমানিশা নামি আহিল পৰিয়ালটোৰ জীৱনলৈ কোনোবা দুষ্কৃতীয়ে আমাৰ নিজা পুখুৰী এটা 4 বিঘা পুখুৰী এটাত বিহ দিয়ে এই অন্যায়ত দেখা পাই পুৰা কাতৰে ভাঙি পৰিছে ইতিমধ্যে ঘটনা সন্দৰ্ভত হাজো আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে নুৰ মহম্মদৰ পৰিয়ালে সন্দেহ এতিয়া বৰ্তমান আমি কাকো সন্দেহ বৰ্তমান কৰা নাই আমি সেই বস্তুটো আমি হয়তো গম লৈ আছো তাৰ কাৰণে হয়তো আজি আহি হাজো থানাত মই এখন এজাহাৰ দিবলৈ আহিছো ইপিনে নুৰ মহম্মদ নামৰ লোকজনৰ পুখুৰীত সংঘটিত মৎস্য নিধন কাৰ্যৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ দুৰ্বৃত্তক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ পুখুৰীটোত যিমান মাছ হৈছিল প্ৰায় 70-80 কুইণ্টেলৰ ওপৰত হ'ব মাছ গোটেইখিনি মাছ মৰি গৈছে যি নহওক খুব মৰ্মান্তিক ঘটনা এটা সেইকাৰণে ৰাইজ ওলাই আহিছে কিন্তু কোনে আৰু কিহৰ বাবে সংঘটিত কৰিছে এই অমানৱীয় কাণ্ড আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনা হাজোৰ পৰা ধীৰাজ দাসৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ৰিলায়েন্স বিপি মোবিলিটি লিমিটেড আৰু সুইগিয়ে একেলগে এখন চুক্তি স্বাক্ষৰ কৰিছে খাদ্য বিতৰণ কোম্পানী সুইগিয়ে কৈছে যে ইলেক্ট্ৰিক ভেহিকল আৰু ইভি ইকোচিষ্টেমৰ মাধ্যমেৰে খাদ্য বিতৰণৰ বাবে ট্ৰায়েল আৰম্ভ কৰা হ'ব খাদ্যৰ ডেলিভাৰীৰ বাবে এতিয়াৰ পৰা ইলেক্ট্ৰিক ভেহিকলৰ ব্যৱহাৰ বাঢ়িব জনা গৈছে যে ৰিলায়েন্স বিপি মোবিলিটি লিমিটেড আৰু সুইগিৰ মাজত যুটীয়া উদ্যোগৰ উদ্দেশ্যৰে বেটাৰী চালিত ইভিৰ প্ৰচাৰ কৰা লগতে পৰিৱেশ অনুকূল বিতৰণ প্ৰণালীৰ প্ৰযুক্তি অধিক শক্তিশালী কৰা
RBMLৰ আৰু ছুইগিৰ সহায়ত বিভিন্ন এলেকাত GOBP বেটাৰী প্ৰতিস্থাপন ষ্টেচন নিৰ্মাণ কৰা হ'ব আৰু বেটাৰী হাল সলনি প্ৰশিক্ষণ ছুইগি কৰ্মচাৰীসকলক প্ৰদান কৰা হ'ব। RBMLৰ মুখ্য কাৰ্যবাহী বিষয়া হৰিশ সি মেহতাই কয় যে ভাৰত চৰকাৰৰ ইলেক্ট্ৰিক মবিলিটি দৃষ্টিভংগীক সমৰ্থন কৰাৰ লক্ষ্যৰে আমাৰ সংস্থাই মবিলিটি সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আমাৰ কোম্পানীয়ে ভাল মানদণ্ডৰ গতিশীলতা সেৱা প্ৰদান কৰিব আৰু বেটাৰী সলনি কৰাৰ বাবে ষ্টেচনবোৰো নিৰ্মাণ কৰা হ'ব। ছুইগিৰ সৈতে আমাৰ চুক্তিয়ে দেশৰ বিতৰণ সেৱাসমূহ আৰু উন্নত কৰিব। খবৰ অনুসৰি GOBPয়ে অহা 5 বছৰত একাধিক বেটাৰী সলনি কেন্দ্ৰ নিৰ্মাণৰ লক্ষ্য আছে। ইয়াৰ ফলত গৃহ আৰু বাণিজ্যিক কমপ্লেক্স, মল, হোটেল, ব্যৱসায় উদ্যান তথা প্ৰযুক্তি কেন্দ্ৰ আৰু পাৰ্কিং ল উপকৃত হ'ব। RBMLৰ পৰৱৰ্তী 5 বছৰত ইন্ধন খুচুৰা বিক্ৰী নেটৱৰ্ক 5,500লৈ বৃদ্ধি কৰাৰ লক্ষ্য বান্ধি লৈছে। RBMLৰ মুখ্য কাৰ্যবাহী বিষয়া হৰিশ সি মেহতাই কৈছে যে ভাৰত চৰকাৰৰ ইলেক্ট্ৰিক মবিলিটি দৃষ্টিভংগীক সমৰ্থন কৰাৰ লক্ষ্যৰে আমাৰ সংস্থাই মবিলিটি সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ। নমস্কাৰ।